এই মুহূৰ্তৰ আন এটা ডাঙৰ খবৰ আপোনালোকৰ বাবে লৈ আহিছো জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন কেতিয়া ৰাজহুৱা কৰা হ'ব এছআইটিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই এই মুহূৰ্তত ডাঙৰ মন্তব্য কৰিছে জুবিন গাৰ্গৰ এই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনক লৈ যেহেতু ভিছাৰা ৰিপৰ্ট আহি পোৱাৰ লগে লগে সিআইডিয়ে জিএমচিএইচলৈ প্ৰেৰণ কৰিছিল আৰু জিএমচিএইচত বিশেষ তদন্তকাৰী কমিটি গঠন কৰা হৈছিল আৰু সেই ভিছাৰা ৰিপৰ্ট বিবেচনা কৰাৰ পিছত এখন মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন এখন ফাইনাল মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ইতিমধ্যে প্ৰকাশ কৰা হৈছে আৰু সেই প্ৰতিবেদন কেতিয়া ৰাজহুৱা কৰা হ'ব এই সন্দৰ্ভত যেহেতু বিভিন্ন ধৰণৰ ভুৱা প্ৰচাৰ এই মুহূৰ্তত সামাজিক মাধ্যমত চলি আছে একাংশই ভুৱা প্ৰচাৰ কৰিছে সামাজিক মাধ্যমত যে কাইলৈ এই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনখন ৰাজহুৱা কৰা হ'ব কিন্তু এই সন্দৰ্ভত এই মুহূৰ্তত এছআইটিৰ মুৰব্বীগৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে কি কৈছে আপোনালোকৰ বাবে এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছো জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লৈ ডাঙৰ খবৰ কি আছে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত কেতিয়া ৰাজহুৱা কৰা হ'ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন কেতিয়া ৰাজহুৱা কৰিব স্পষ্ট কৰি দিছে এছআইটিৰ মুৰব্বীগৰাকীয়ে কি কৈছে এছআইটিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই এই সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা ৰাজহুৱা কৰাক লৈ ভুৱা প্ৰচাৰ চলি আছে সামাজিক মাধ্যমত ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন এই কথা স্পষ্ট কৰি দিলে এছআইটিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই কাইলৈ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা কৰা হ'ব বুলি একাংশই ভুৱা প্ৰচাৰ চলাইছে সামাজিক মাধ্যমত কিন্তু কাইলৈ এই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনখন ৰাজহুৱা কৰা নহয় মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আদালতত দাখিল কৰা হ'ব বুলি মন্তব্য কৰিছে মুন্না প্ৰসাদ গুপ্তাই প্ৰথমে আদালতত দাখিল কৰা হ'ব সেই প্ৰতিবেদনখন ইতিমধ্যে প্ৰতিবেদন লাভ কৰিছে এছআইটিয়ে জিএমচিএইচৰ পৰা সেই প্ৰতিবেদনখন এছআইটিৰ হাতত ইতিমধ্যে পৰিছে তাৰ এটা কপি দিয়া হ'ব পৰিয়ালক জুবিন গাৰ্গৰ পৰিয়ালক দিয়া হ'ব আইনত বান্ধি দিয়া সময়সীমাৰ ভিতৰত প্ৰতিবেদন দাখিল কৰা হ'ব আদালতত এই কথা স্পষ্ট কৰি দিছে এছআইটিয়ে ন্যায় দিবলৈ দিনা নিশায়ে চেষ্টা চলাই আছে এছআইটিৰ বিষয়ে কষ্ট কৰি আছে তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে চলি আছে ছিংগাপুৰ চৰকাৰৰ অনুমতি লাভ কৰিলে ছিংগাপুৰলৈ যাব এছআইটিৰ দল ছিংগাপুৰত চলি আছে তদন্ত তাৰ বাবে তেওঁলোকে বিচৰা তথ্যসমূহ দিয়া হৈছে ছিংগাপুৰলৈ ইতিমধ্যে এটা প্ৰস্তাৱ দিয়া হৈছে ছিংগাপুৰলৈ অনুমতি পালে এছআইটিৰ দল যাব বিশেষজ্ঞ সমিতিৰ ৰিপৰ্ট এই মুহূৰ্তত জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনক লৈ ডাঙৰ খবৰ আমি আপোনালোকক জনাইছো বিগ ব্ৰেকিং নিউজ আৰু বিশেষজ্ঞসকলৰ যি প্ৰতিবেদন আমি আপোনালোকক জনাইছো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনক লৈ যেহেতু ভুৱা প্ৰচাৰ চলাই আছে বিশেষজ্ঞ সমিতিৰ ৰিপৰ্ট লৈ তদন্ত কৰি থকা হৈছে বুলি এই মুহূৰ্তত জনোৱা হৈছে এছআইটিৰ তৰফৰ পৰা এছআইটিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে এই ক্ষেত্ৰত যেহেতু একাংশই সামাজিক মাধ্যমত ভুৱা প্ৰচাৰ চলাই আছে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনক লৈ ভিছাৰা ৰিপৰ্ট জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লগতে ভিছাৰা ৰিপৰ্টক লৈ ৰাজ্যত সকলোৱে জানিব বিচাৰিছে কি আছে ভিছাৰা ৰিপৰ্টত কি আছে ভিছাৰা ৰিপৰ্ট সন্দৰ্ভত ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে নিশা সামাজিক মাধ্যমৰ জৰিয়তে লাইভ আহি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে ভিছাৰা ৰিপৰ্টত এটা তদন্তৰ নতুন দিশ লাভ কৰিছে সিআইডিয়ে আৰু ভিছাৰা ৰিপৰ্ট যেহেতু জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছিল জিএমচিএইচত বিবেচনা কৰাৰ পিছত এখন ফাইনেল মৰণোত্তৰ প্ৰতিবেদন প্ৰকাশ কৰা হৈছে সেই প্ৰতিবেদনখন এই মুহূৰ্তত এছআইটিক দিয়া হৈছে এছআইটিয়ে আদালতত দাখিল কৰিব যেহেতু 14 তাৰিখে যিকেইজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছিল ন্যায়িক জিম্মাত লোৱা হৈছিল তেওঁলোকৰ ন্যায়িক জিম্মা শেষ হ'ব 14 অক্টোবৰত আৰু তাৰপিছত আদালতত হাজিৰ কৰোৱা হ'ব অভিযুক্তসকলক আৰু আদালতত এই ৰিপৰ্ট মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট দিয়া হ'ব দাখিল কৰা হ'ব আৰু সেই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ এটা কপি দিয়া হ'ব জুবিন গাৰ্গৰ পৰিয়ালক এই কথা উল্লেখ কৰিছে এছআইটিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই আমি ডাঙৰ খবৰ আপোনালোকক এই মুহূৰ্তত জনাইছো এছআইটিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই কৈছে ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন কাইলৈ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা কৰা হ'ব বুলি যিসমূহ ভুৱা প্ৰচাৰ চলি আছে সেইসমূহ প্ৰচাৰক দেখি স্পষ্টকৈ এছআইটিৰ তৰফৰ পৰা কোৱা হৈছে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আদালতত দাখিল কৰা হ'ব ইতিমধ্যে প্ৰতিবেদনখন লাভ কৰিছে এছআইটিয়ে আইনত বান্ধি দিয়া সময়সীমাৰ ভিতৰত প্ৰতিবেদন দাখিল কৰা হ'ব আদালতত
শৰ্মা আৰু সিদ্ধাৰ্থ বৰা। আজি 3জন ছিংগাপুৰৰ পৰা আহি CIDত SITৰ সন্মুখত উপস্থিত হৈছে। গিয়লাংচাত নাৰ্জাৰী, পৰীক্ষিত শৰ্মা আৰু সিদ্ধাৰ্থ বৰা। তেওঁলোকৰ জেৰা চলাই থকা হৈছে। তেওঁলোকৰ ষ্টেটমেণ্ট আমি লৈ আছোঁ। বাকী সকলো মই আশা কৰিছোঁ যে নেক্সট 2 দিনৰ ভিতৰত আমি আৰু কিছু সংখ্যক লোকক তেওঁলোক আহিব আৰু আমাৰ ওচৰত হাজিৰ হ'ব। আৰু আমি তেওঁলোকক কৈছোঁ যে নটিচো পঠিয়াইছোঁ যে সকলোৱে আহি আমাৰ SITৰ সন্মুখত সুশৰীৰে আহি ষ্টেটমেণ্ট দিব লাগিব। ষ্টেটমেণ্ট চলি আছে এতিয়া। চাওক, পোষ্টমৰ্টম ৰিপৰ্টটো পাব্লিক ডকুমেণ্ট নহয়, এইটো আমি কোৰ্টত জমা দিম। সেইটো পাব্লিক কৰাৰ তেনেকুৱা কোনো কথা নাই। এইটো এটা ভুল খবৰ ওলাইছে যে 4টা বজাত অহাকালি পোষ্টমৰ্টম ৰিপৰ্টটো দেখুওৱা হ'ব, তেনেকুৱা একো কথা নাই। সেইটো আমি কোৰ্টত জমা দিম আৰু কোৰ্টতহে যাব। সেইটো পাব্লিক কৰাৰ কোনো কথা তেনেকুৱা নাই। সেইটো পোৱাৰ পিছত কিমান আত্মবিশ্বাসী আপোনালোকে, কিমান সঠিক দিশত আগবাঢ়ে বুলি ভাবে? আমি বিচাৰা ৰিপৰ্ট পাইছোঁ, পোষ্টমৰ্টম ৰিপৰ্টো এতিয়া পাইছোঁ আৰু সেইখিনি আমি তদন্তত লৈছোঁ আৰু তদন্ত ঠিক মতে চলি আছে। গৰিমা গাৰ্গে আজি এটা ফেচবুক পোষ্ট 9 দিনৰ কথা বিচাৰ লাগে, ইমান কমপ্লিকেটেড কেছ এটা উইদিন 10 ডেজ। আইনত যি সময়সীমা বান্ধি দিয়া আছে, সেই সময়সীমাৰ ভিতৰত আমি তদন্ত সম্পূৰ্ণ কৰি কোৰ্টত ৰিপৰ্ট দিম। আমি সকলো প্ৰকাৰৰ যত্ন কৰি আছোঁ যাতে অনতি পলমে আমি তদন্ত এটা লজিকেল কনক্লুজনত আহিব পাৰোঁ। আমি দিনে নিশাই কাম কৰি আছোঁ SITয়ে, আৰু আইনত যিটো সময়সীমা আছে তাৰ ভিতৰতে আমি প্ৰতিবেদন কোৰ্টত দাখিল কৰিম। ছিংগাপুৰৰ পৰা ইতিমধ্যে আপোনালোকে গৈছে, 4জন আহিলে। এজন আগতে আহিছিল, আজি 3জন আহিছে। আজি আৰু এজন আহিব বুলি আমি খবৰ পাইছোঁ। তেওঁ আহি লওক আৰু অহাকালিও কেইজনমান অহাৰ কথা আছে। গতিকে মই কৈছোঁ যিটো আপোনালোকক যে 2 দিনমানৰ ভিতৰতে সকলোৱে আৰু কিছু সংখ্যক লোক ছিংগাপুৰৰ পৰা আহি SITৰ ওচৰত হাজিৰ হ'ব। আমাৰ আপোনালোকে ইতিমধ্যে গম পাইছে, আমাৰ যিটো মিউচুৱেল লিগেল এছিষ্টেঞ্চ ৰিকুৱেষ্ট ছিংগাপুৰত গৈ পাইছে। সেই ৰিকুৱেষ্টত আমি তেওঁলোকৰ পৰা পাৰ্মিশ্যন বিচাৰিছোঁ, ইতিমধ্যে বিচাৰিছোঁ। যোৱা 30 ছেপ্টেম্বৰতেই সেই ৰিপৰ্ট গৈ ছিংগাপুৰত এটৰ্নি জেনেৰেলৰ অফিচত গৈ পাইছে। তাত আমি অসম আৰক্ষীক তাত গৈ তদন্ত কৰা পাৰ্মিশ্যন ইতিমধ্যে বিচাৰিছোঁ। সেই পাৰ্মিশ্যন আহিলেই আমি যাম, আমাৰ ফালৰ পৰা ৰেডি আছোঁ। আৰু বাকী যিখিনি তথ্য লাগে সেইখিনিও আমি সেই ৰিপৰ্টত বিচাৰিছোঁ। আৰু আমি আশাবাদী যে আমি খুব সোনকালে এটা পজিটিভ ৰেছপন্স তেওঁলোকৰ পৰা পাম। তেওঁলোকৰ তাতো এটা তদন্ত চলি আছে। সেই তদন্তৰ কাৰণে কিছু তথ্য তেওঁলোকে আমাৰ পৰা বিচাৰিছে, সেইটোও আমি তেওঁলোকক দিছোঁ। গতিকে তেওঁলোকেও তদন্ত কৰি আছে আৰু আমাৰ তদন্ত আমাৰ ভালকৈ চলি আছে। আৰু আমি তেওঁলোকৰ পৰা যিখিনি এছিষ্টেঞ্চ বিচাৰিছোঁ সেইখিনি গৈ পাইছে। আৰু তেওঁলোকৰ পৰা গ্ৰীণ ছিগনেল পালে আমাৰ টিমো যাব আৰু তেওঁলোকৰ পৰা যিখিনি তথ্য আমি বিচাৰিছোঁ সেইখিনিও আমি পাম। সেইখিনি ডিটেইলছ আমাক দিয়া নাই। তেওঁলোকে আমি জনামতে এটা আমাক যিখিনি বিচাৰিছিলে তথ্য সেইখিনি আমি দিছোঁ। তেওঁলোকৰ তদন্ত শেষ হোৱাৰ পিছতহে আমি গম পাম তেওঁলোকৰ কি ফাইণ্ডিংছ আছে। যেতিয়া ৰিমাণ্ড শেষ হ'ব আমি আদালতৰ সন্মুখত তেওঁলোকক প্ৰডিউচ কৰিম। আদালতে তাৰ ওপৰত ফাৰ্দাৰ অৰ্ডাৰ কৰিব। চাওক, যিসকলৰ 14 দিনৰ ৰিমাণ্ড আমি লৈছোঁ, 14 দিনটো মেক্সিমাম। গতিকে 14 দিনতকৈ অধিক ৰিমাণ্ড পোৱাৰ কোনো আইনত প্ৰাৱধান নাই। গতিকে আমি 14 দিনে মেক্সিমাম, এইটো আমি ইতিমধ্যে কেইজনমানৰ কাৰণে ইতিমধ্যে পাইছোঁ।
সন্দীপন গাৰ্গে যিখিনি কথা কৈছে তেওঁৰ সকলোবোৰ কথা খোলাকৈ কোৱা নাই নেকি লুকুৱাই তেনেকুৱা কথাবিলাক চাওক তদন্তত এইখিনি চলি আছে তদন্তত কোনে কি কৈছে সেইটো এই সময়ত মই মন্তব্য কৰাটো উচিত নহয় সহযোগ কৰিছে নাই আৰু কি সহযোগ কৰিছে নাই সন্দীপন গাৰ্গে তেওঁলোক আমাৰ কাষ্টডিত আছে তেওঁলোকক আমি জেৰা কৰি আছোঁ বিশেষজ্ঞৰ কমিটিৰ ৰিপৰ্ট পাইছোঁ আমি সেই ৰিপৰ্ট আমি যথাসময়ত কোৰ্টত দাখিল কৰিম ধন্যবাদ অসমৰ ৰাইজক উদ্দেশ্যি কি ক'ব সকলোৱে জাতিক SIT-য়ে তদন্ত সঠিকভাৱে আৰু ক্ষিপ্ৰতাৰে কৰি আছে তদন্ত যি ধৰণে কৰিব লাগে আইনমতে সেইদৰে কৰি থকা হৈছে আৰু ছিংগাপুৰত যিখিনি তদন্ত কৰিব লাগে তাৰ কাৰণে যিখিনি পদক্ষেপ ল'ব লাগে সেইখিনি আমি ইতিমধ্যে লৈছোঁ আৰু আপোনালোকে জানে আমি ছিংগাপুৰৰ পৰা পাৰ্মিশ্যন বিচাৰিছোঁ তেওঁলোকৰ পাৰ্মিশ্যন হ'লে আমি ভাৰতীয় তাত যিটো হাই কমিশ্যন আছে তেওঁলোকৰ লগতো যোগাযোগ কৰি আছোঁ আমাৰ টীম যাব তেওঁলোকৰ পাৰ্মিশ্যন পালে আৰু তেওঁলোকৰ পৰা আমি বিভিন্ন তথ্য বিচাৰিছোঁ সেইখিনিও আমি সোনকালে পাম বুলি আশা ৰাখিছোঁ ধন্যবাদ আস্থা ৰাখিব পাৰে অসমৰ ৰাইজে নিশ্চয় SIT-য়ে যি আইনত যিখিনি ব্যৱস্থা আছে সম্পূৰ্ণ আইনৰ ব্যৱস্থাৰ মাজেদি তদন্ত আগবঢ়াই লৈ গৈ আছে ঘটনাস্থল পৰিদৰ্শন নকৰাকৈ যিটো তদন্ত কৰা হৈছে বিশেষ বহুতে আচলতে এই মন্তব্যটো কৰিছে যে যিটো স্থানত ঘটনা সংঘটিত হৈছে সেইটো স্থানেই পৰিদৰ্শন কৰা নাই গতিকে তদন্ত চাওক ঘটনাস্থলীটো যিটো কথা কৈছে সেইটো ছিংগাপুৰত আমি নিজাববীয়াকৈ ছিংগাপুৰত গৈ ঘটনাস্থলী প্ৰদৰ্শন কৰিব নোৱাৰোঁ আমি তাত যাবৰ কাৰণে পাৰ্মিশ্যন ছিংগাপুৰৰ পৰা বিচাৰিছোঁ আমি ইমিডিয়েটলি তদন্ত আৰম্ভ হোৱাৰ লগে লগে আমি এমলেটৰ জৰিয়তে ভাৰতৰ গৃহ মন্ত্ৰালয়ৰ জৰিয়তে আমাৰ তাত গৈ আমাৰ যি ঘটনাস্থলী প্ৰদৰ্শন ইনস্পেকশ্যন কৰা বা আৰু বিভিন্ন তদন্ত আছে সেইখিনিৰ তেওঁলোকক আমি পাৰ্মিশ্যন বিচাৰি পঠিয়াইছোঁ দেৰি হৈছে গোটেই সেইটো চাওক এটা বেলেগ ছিংগাপুৰ এখন বেলেগ ৰাষ্ট্ৰ আমি তেওঁলোকৰ লগত এক্টিভলি পাৰ্চু কৰি আছোঁ ভাৰতীয় হাই কমিশ্যনৰ থ্ৰুদি যিহেতু তেওঁলোকেও এটা তদন্ত কৰি আছে গতিকে সেই গোটেই বস্তুটো বিবেচনা কৰি তেওঁলোকে নিশ্চয় আমাক এটা পজিটিভ ৰিপ্লাই দিব আমি আশাবাদী যে আমি গোটেই তদন্তখিনি তাত যিখিনি তদন্ত কৰিবলৈ আছে সেইখিনিও কৰিম আৰু ইয়াত যিখিনি তদন্ত চলি আছে সেইখিনি হৈ আছে আৰু ছিংগাপুৰৰ পৰা যিখিনি ৰেছপন্স পাব লাগে সেইখিনি আমি পজিটিভলি পাম খুব সোনকালে কিন্তু এতিয়ালৈকে আমাৰ তদন্তত কোনো হেম্পাৰ হোৱা নাই ভালকৈ তদন্ত চলি আছে মানে তালৈ নোযোৱাকৈ আধৰুৱা তদন্ত হ'ব বুলি নাভাবে তালৈ যোৱাৰ কাৰণে যিটো পাৰ্মিশ্যন লাগে পাৰ্মিশ্যন বিচাৰিছোঁ এটা ভাৰত আৰু ছিংগাপুৰৰ মাজত চুক্তিও আছে সেই চুক্তিমতে আমি আশাবাদী যে তেওঁলোকে আমাক কোঅপাৰেট কৰিব আৰু সেই কোঅপাৰেট কৰিব আৰু তেওঁলোকে আমাক গোটেই যিখিনি তেওঁলোকৰ তথ্য লাগে বা আমি গৈ তাত যিখিনি তদন্ত কৰিব লাগে তাৰ অনুমতি সোনকালে আমি পাম বুলি আশাবাদী ধন্যবাদ